Hello, future officers. 1 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC পৰীক্ষাৰ বাবে ক্ৰেছ কোৰ্চ এটি লৈ আনিছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আৰু এইখিনিতে জনাই থওঁ যে আপোনালোকৰ GS2 পেপাৰ অৰ্থাৎ প্ৰিলিমছৰ বাবে CSET ফুল কোৰ্চ এটিও লৈ অনা হৈছে। যদিহে আগ্ৰহী তেনেহ'লে কেৱল মাত্ৰ 999 টকাতে এটি ফুল কোৰ্চ লাভ কৰিবলৈ সক্ষম হ'ব, য'ত আমি এক্সট্ৰা বোনাছ এটি আপোনালোকক দিছোঁ। CSETৰ টেষ্ট চিৰিজ কমপ্লিটলি ফ্ৰী পাবলৈ সক্ষম হ'ব। তেনেহ'লে পলম নকৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আৰু আগন্তুক APSC পৰীক্ষাৰ বাবে 40 টেষ্ট নতুবা 60 টেষ্টৰ এটি টেষ্ট চিৰিজ ক্ৰয় কৰিবলৈ যদি বিচাৰিছে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমেই কুলচি প্ৰজেক্টৰ ওপৰত আলোচনা কৰিম। GS5 নীতি NCAR কি হয়, ভেৰি ইম্পৰ্টেণ্ট, GS3ৰ বাবে গুৰুত্বপূৰ্ণ। সৰহুল ফেষ্টিভেল কি হয় প্ৰিলিমছৰ বাবে আমি চাম, আৰু এইবল প্ৰাইজ প্ৰিলিমছৰ বাবে আমি চাম। প্ৰথমে আমি আগবাঢ়িছোঁ কুলচি প্ৰজেক্ট। কুলচি মাল্টিপাৰ্পাছ নেশ্যনেল প্ৰজেক্ট এটি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কেলে আমাৰ বৰ্তমান অসম মেঘালয়ৰ যি বৰ্ডাৰ ডিস্পিউট হৈ আছে, সেই বৰ্ডাৰ ডিস্পিউটৰ বাবেই কিছু সমস্যা সন্মুখীন হ'বলগীয়া হয়। অভাৰঅল এই প্ৰজেক্ট যদি চাওঁ, এই প্ৰজেক্টটো এটা ইৰিগেশ্যন প্ৰজেক্ট, জলসিঞ্চনৰ এটি প্ৰজেক্ট, তাৰ উপৰি হাইড্ৰ' পাৱাৰ ইনিচিয়েটিভ। কিমান এৰিয়া কভাৰ কৰিছে? 26,000 হেক্টৰ। মনত ৰাখিব, 26,000 হেক্টৰ এই প্ৰজেক্টটোৱে কভাৰ কৰিছে। আৰু যিহেতু হাইড্ৰ' পাৱাৰ ইনিচিয়েটিভ, কিমান কেপাচিটি? 55 মেগাৱাট পাৱাৰ জেনেৰেশ্যন কেপাচিটি ইয়াৰ আছে। ভাবকচোন 1997তে এই প্ৰজেক্টৰ আৰম্ভণি হৈছিলে, আৰু ইয়াক এটি ৰাষ্ট্ৰীয় প্ৰজেক্ট, নেশ্যনেল প্ৰজেক্ট হিচাপে ইয়াক ঘোষণা কৰা হয়। ইতিমধ্যে বহুখিনি হিউজ এমাউণ্ট এটা এই প্ৰজেক্টৰ বাবে খৰচ কৰা হৈছে। লোকেশ্যন যদি চাওঁ, লোকেশ্যন ক'ত আছে? ব্ৰহ্মপুত্ৰ উপত্যকা, ব্ৰহ্মপুত্ৰ ভেলী, ব্ৰহ্মপুত্ৰ বেচিন বুলি আমি ক'ব পাৰোঁ। বিশেষকৈ যিবোৰ ইৰিগেশ্যনৰ পাৰ্ট, ইৰিগেশ্যনৰ সেই কম্পনেণ্টখিনি আমাৰ অসম মেঘালয় বৰ্ডাৰতে বেছিকৈ আছে। কিন্তু বৰ্তমান অসম মেঘালয়ৰ বৰ্ডাৰ ডিস্পিউটৰ বাবেই এক্সিকিউশ্যনত কিছু সমস্যাৰ সৃষ্টি হয়। ইতিমধ্যে কৈছোৱে কি কাৰণে আমাৰ সমস্যাসমূহ আহিছে। সেইটো এটা বিৰাট ডাঙৰ সমস্যা। আৰু সেয়েহে আমাৰ যি জল শক্তি মিনিষ্ট্ৰীয়ে এই পাৰ্টটো ঘোষণা কৰিছে যে এনেধৰণৰ কিছুমান সমস্যাৰ বাবে এই গোটেই অভাৰঅল 1997তে এটা আৰম্ভ হোৱা প্ৰজেক্ট এতিয়াও ইমান দিন লাগি গৈছে প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন এণ্ড এক্সিকিউশ্যনৰ বাবে। তাৰোপৰি কুলচি প্ৰজেক্টৰ নিচিনা আৰু অন্যান্য কিছুমান প্ৰজেক্ট ডিলে হৈ আছে, যেনে টিপাইমুখ বান্ধ মণিপুৰত। এই টিপাইমুখ বান্ধ ক'ব গ'লে আমাৰ হাইড্ৰ' পাৱাৰ আৰু ফ্লাড কণ্ট্ৰলৰ বাবে এই নদী বান্ধটি নিৰ্মাণ কৰাৰ কথা আছিলে। 1999-2000ৰ সময়তে এই প্ৰজেক্টটো আপোনাৰ নিপকোক হেণ্ড অভাৰ কৰা হৈছিলে, কিন্তু বাংলাদেশৰ কিছু অবজেকশ্যনৰ বাবে এই প্ৰজেক্টটো বা এই অভাৰঅল এই বান্ধটো, এই ডেমটো এটা হল্ট চিটুৱেশ্যনত আছে। ঠিক সেইদৰে পাগলাদিয়া বান্ধৰ কথাও যদি ক'বলৈ যাওঁ, পাগলাদিয়া বান্ধ আমাৰ ব্ৰহ্মপুত্ৰ বেচিনত আছে, পাগলাদিয়া নৈ। এটা এমাউণ্ট এটা অভাৰঅল এষ্টিমেটেড এমাউণ্ট এটা দেখিছেই। পাগলাদিয়া এই বান্ধৰ যদি আমি পচিবল বেনিফিটছসমূহ চাওঁ, ইয়াৰ দ্বাৰা আমাৰ কি হ'ব? ইয়াৰ দ্বাৰা আমাৰ ফ্লাড প্ৰটেকশ্যন প্ৰায় 40,000 হেক্টৰ এটি এৰিয়াত আমি প্ৰতি বছৰে আমাৰ অসমৰ যি এই বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যাৰ পৰা আমি কিছু পৰিমাণে হ'লেও সুৰক্ষা লাভ কৰিবলৈ সক্ষম হওঁ। ইৰিগেশ্যনৰ বাবেও প্ৰয়োজনীয়, ইৰিগেশ্যনৰ বাবেও খুবেই পটেনচিয়েল থকা এটি বান্ধ। তাৰোপৰি এক্সট্ৰা 3 মেগাৱাট, খুব বেছি নহ'লেও এক্সট্ৰা 3 মেগাৱাট এটি হাইড্ৰ' পাৱাৰ জেনেৰেশ্যন হয়। কিন্তু 2011 চনৰ পৰা এই প্ৰজেক্টটো ৰৈ গৈছে, কাৰণ অসম গভৰ্ণমেণ্টে এই প্ৰজেক্টৰ বাবে ভালদৰে প্ৰপাৰ মাটি প্ৰভাইড কৰিব পৰা নাই। সেয়েহে মেইনছৰ প্ৰেক্টিচ এটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। যিহেতু বৰ্তমান এনেধৰণৰ বাউণ্ডাৰী ডিস্পিউটৰ বাবে বহু ধৰণৰ প্ৰজেক্ট ৰৈ যোৱা আমি দেখা পাওঁ। ইয়াৰ এনেধৰণৰ সমস্যাসমূহৰ সলিউশ্যনো আমি কি কৰিব পাৰোঁ? আমি ফ'কাছ কৰিব লাগে কিছুমান ডিপ্ল'মেটিক ডায়লগ আৰু নিগ'চিয়েশ্যন।
আৰু এটি প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো, what are the key challenges faced in the implementation of multi-purpose project in the Brahmaputra basin? Suggest measures to overcome this hurdles. উত্তৰ দি লিখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো নীতি NCAER। নীতি NCAER ষ্টেটছ ইকনমিক ফোৰাম। কোনে ডেভেলপ কৰিছে নীতি দেখি আমি নিশ্চয় গম পাইছো নীতি আয়োগ। কাৰ সৈতে কোলাবৰেট কৰিছে নেশ্যনেল কাউন্সিল অফ এপ্লাইড ইকনমিক ৰিচাৰ্চ NCAER, নেশ্যনেল কাউন্সিল অফ এপ্লাইড ইকনমিক ৰিচাৰ্চ। কিনো হয় নীতি NCAER? এটা পৰ্টেল, বিভিন্ন ধৰণৰ ডেটা ৰিট্ৰাইভ কৰে এটি পৰ্টেল, ছ'চিয়েল, ইকনমিক, ফিস্কেল ডেটা। ইয়াত অভাৰঅল এই ডেটাসমূহৰ ৰিপজিটৰী বুলি আপুনি ক'ব পাৰে। 30 বছৰীয়া এটা পিৰিয়ড কভাৰ কৰে, 1990ৰ পৰা আৰম্ভ হৈছিলে 2022-23 এই গোটেই ডেটাসমূহ আমি ইয়াত থকা দেখা পাওঁ আৰু এটা পৰ্টেল, এইবাৰ বিশেষকৈ এই পৰ্টেলটো আজি লঞ্চ কৰা হয় নিউ দিল্লীত। এই পৰ্টেলটোৰ অবজেক্টিভ চাব গ'লে আমাৰ ফাইনেন্সিয়েল ডেটা আৰু ৰিচাৰ্চৰ বাবে, বিশেষকৈ ষ্টেটসমূহৰ ফাইনেন্সিয়েল ডেটা, তাৰোপৰি গৱেষণামূলক কাৰ্যসূচীৰ বাবে এটি খুব সুন্দৰ এটি প্লেটফৰ্ম বুলি ক'ব পাৰিম। মেক্ৰ', ফিস্কেল, ছ'চিঅ' ইকনমিক ইণ্ডিকেটৰসমূহৰ এক্সেচিবিলিটি বৃদ্ধি পায়। এটা কম্পেৰেটিভ এনালাইচিছ আমি কৰিব পাৰিম আজি বিভিন্ন ৰাজ্যসমূহৰ মাজত। আজি যেনে আমি যদি অসম, দিল্লী, অসম, পঞ্জাৱ, আমি অসম, কেৰেলা, অসম, তামিলনাডু, আমি যদি এটা কম্পেৰেটিভ এনালাইচিছ কৰিব খোজো এই ডেটাসমূহৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমি নীতি NCAER পৰ্টেল ব্যৱহাৰ কৰিব পাৰিম, যাৰ দ্বাৰা যিসকল পলিচি মেকাৰ, অৰ্থাৎ গভৰ্ণমেণ্ট এণ্ড ইটছ কম্পনেণ্ট, পলিচি মেকাৰ্ছ হওক, ৰিচাৰ্চাৰ্ছ হওক, আৰু তাৰোপৰি পাব্লিকেও বহুখিনি আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব যে আমাতকৈ অন্য এখন ৰাজ্য কি কাৰণে বাঢ়ি আছে, ক'ত ক'ত তেওঁলোকৰ ডেটাসমূহ আছে। ঠিক সেইদৰে আমাৰ চৰকাৰেও যদি বা পলিচি মেকাৰ্ছেও যদি আমাক সঠিকভাৱে প্ৰপাৰ বেনিফিটসমূহ যদি নিদিয়ে, তেতিয়াহ'লে আমি সেই পইণ্টসমূহ উত্থাপন কৰিব পাৰিম যে আমাৰ ৰাজ্যৰ ডেটাসমূহ বেয়া, কি কাৰণে বেয়া, এটা প্ৰপাৰ ট্ৰান্সপেৰেঞ্চি আমি দেখা পাওঁ। এই পৰ্টেলটোৰ যদি আমি কম্পনেণ্টসমূহ চাওঁ, 4টা মেইন ভাগত আমি বিভাজন কৰিব পাৰোঁ। এটাটো হৈছে ষ্টেট ৰিপৰ্টসমূহ থাকিব, ডেটা ৰিপজিটৰী থাকিব, ডেফিনেটলি ডেটাসমূহ তাতে জমা হৈ থাকিব, ইতিমধ্যে কৈছোৱে। ষ্টেট, ফিস্কেল আৰু ইকনমিক ডেশ্ববৰ্ড এখন থাকিব, ৰিচাৰ্চ আৰু কমেণ্টেৰিও থাকিব। এই 4টাই হৈছে মেইন কম্পনেণ্ট। ডেটা ৰিপজিটৰীৰ বিষয়ে যদি অলপ ক'ব যাওঁ, ডাইৰেক্ট এক্সেছ পোৱা যাব ডেটাবেছৰ। ডেমোগ্ৰাফিক ৰিলেটেড, ইকনমিক ষ্ট্ৰাকচাৰ, ফিস্কেল ডেটা, হেল্থ ইণ্ডিকেটৰ, এডুকেশ্যন ইণ্ডিকেটৰ, সকলো ধৰণৰ ডেটা ইয়াত মেনশ্যন কৰা, সকলো ধৰণৰ ডেটা ইয়াত ষ্ট'ৰ কৰা থাকিব। ইয়াৰ দ্বাৰা আমি কেনেধৰণৰ বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ম? অভাৰঅল বৰ্তমান বিভিন্ন ট্ৰেণ্ড, সেয়ালৈকে ফাইনেন্সিয়েল হওক বা ছ'চিঅ' ইকনমিক ট্ৰেণ্ড, এই গোটেই ট্ৰেণ্ডবোৰ আমি বৰ্তমান জানিব বুজিবলৈ আমাৰ বাবে সহজ হ'ব। এক্সেচিবিলিটি আমাৰ বাঢ়িব, ইউজাৰ ফ্ৰেণ্ডলি ডেটা। এটা জেগাতে আপুনি সকলোখিনি ডেটা পাবলৈ সক্ষম হ'ব, আপুনি তাৰ বাবে বাৰে বাৰে অন্য জেগাত বিচাৰি থাকিবলগীয়া নহয়। তাৰোপৰি নেশ্যনেল ফিগাৰসমূহৰ সৈতে আমাৰ ষ্টেট ডেটাসমূহ থাকিব। আমি সেইমতে নিজকে এটা কম্পেৰেটিভ এনালাইচিছৰ মাধ্যমেৰে নিজৰ ৰাজ্যখন আমি ডেভেলপ কৰিবলৈ সক্ষম হ'ম। বিশেষকৈ পলিচি আৰু ৰিচাৰ্চতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৰিচাৰ্চ হাব হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ। প্ৰগ্ৰেছসমূহ আমি ট্ৰেক কৰিব পাৰোঁ, আমাৰ আগৰ প্ৰগ্ৰেছ, বৰ্তমানৰ প্ৰগ্ৰেছ। এভিডেন্স থাকিব, কাৰণ আগতে ডেটাসমূহ যিহেতু থাকিব, এভিডেন্স বেছড প্ৰচেছ এটা হ'ব। আৰু সেই অনুসৰি মই কৈছোৱে, যিহেতু ট্ৰান্সপেৰেঞ্চি বৃদ্ধি হ'ব, ট্ৰান্সপেৰেঞ্চি বাঢ়িলে আমি পাব্লিক হওক, পলিচি মেকাৰ্ছ হওক, আমি সেইমতে প্ৰয়োজন হ'লে ডিছকাশ্যনো কৰিব পাৰোঁ, দৰকাৰ হ'লে ডিবেট পৰ্যন্ত হ'ব পাৰে। আৰু এইটোৱেই আমাৰ গুড গভৰ্নেন্সৰ এটি লক্ষণ বুলি ক'ব পাৰোঁ। মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ। Discuss the significance of the NITI NCAER States Economic Forum in strengthening India's fiscal federalism, very important, fiscal federalism and improving governance at the state level. এই ক্ষেত্ৰত আমি কোঅপাৰেটিভ ফেডাৰেলিজম
কম্পিটিটিভ ফেডাৰেলিজম দুইটা পাৰ্সপেক্টিভতে চাব পাৰো মেইনলি আমাৰ ফিস্কেল ফেডাৰেলিজমৰে ইম্প্ৰুভমেন্ট বুলি আমি ক'ব পাৰো প্লাছ গুড গভৰ্নেন্সৰ বাবে উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনি জনাই থওঁ যে কম্পিটিশ্যন কেৰি এটি CSET টেষ্ট সিৰিজ 10টা টেষ্টৰ এটি কম্বো আগবঢ়াইছে কেৱল মাত্ৰ 149 rupeesত যদিহে আগ্ৰহী তেনেহলে আমাক যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে Super 30 এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ এটি হলিষ্টিক গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব এনে ধৰণৰ এটি বেটছত যদি আপোনালোকে যোগদান কৰিবলৈ আগ্ৰহী তেনেহলে পলম নকৰি এনৰোল কৰি ল'ব পাৰে যিসকলে অনলাইন মাধ্যম যোগে কমফৰ্টেবল বা ৱৰ্কিং প্ৰফেচনেলছ তেওঁলোকৰ বাবেও এটি অনলাইন গাইডেন্স প্ৰগ্ৰাম আগবঢ়োৱা হৈছে প্ৰপাৰ এটি প্ৰিপাৰেচন ষ্ট্ৰেটেজি লৈ পেলাই যদি হে ইণ্টাৰেষ্টেড তেনেহলে এনৰোল কৰি ল'ব পাৰে আৰু এইখিনি জনাই থওঁ যে প্ৰতি সপ্তাহত কম্পিটিশ্যন কেয়াৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে প্ৰতি শনিবাৰে কণ্ডাক্ট কৰা হয় এই টেষ্টসমূহ যদি আপোনালোকে পাবলৈ বিচাৰিছে তেনেহলে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে কেৱল মাত্ৰ 10 টকাতে এই টেষ্টসমূহ পাবলৈ সক্ষম হ'ব আমি আগবাঢ়িছো सरहुल फेस्टिवल কি হয় सरहुल फेस्टिवल আচলতে ঝাৰখণ্ড আৰু ছোটা নাগপুৰ অঞ্চলৰ ট্ৰাইবেল কমিউনিটি সকলে सरहुल फेस्टिवल উদযাপন কৰে তেওঁলোকৰ বাবে सरहुल फेस्टिवल ইজ এ নিউ ইয়াৰ বিশেষকৈ স্প্ৰিং সিজন বৰ্তমান যেহেতু তেওঁলোকে ইয়াত প্ৰকৃতিৰ পূজা কৰা দেখা পোৱা যায় सरहुल মানে কি सरहुल মানে বিশেষকৈ হাল গছক তেওঁলোকে পূজা কৰে আৰু ইয়াকে আমি আদিবাসী সকলৰ নতুন বছৰ বুলি ক'ব পাৰো বিশেষকৈ it's the union of sun and the earth যেটো আমাৰ লাইফ তথা এগ্ৰিকালচাৰ কৃষি হওক বা ওভাৰঅল লিভিং অৰ্গানিজমছৰ বাবে খুবেই প্ৰয়োজনীয় ওৰাউন মুণ্ডা সন্থাল খাদিয়া হো এনে ধৰণৰ আদিবাসী কমিউনিটি সকলে ইয়াক উদযাপন কৰে আৰু বিশেষকৈ আমি দেখা পাওঁ ঝাৰখণ্ড ছত্তীশগড় ওডিশা বিহাৰ এই অঞ্চলসমূহত তেওঁলোকে এই ফেষ্টিভেল सरहुल ফেষ্টিভেল সেলিব্ৰেট কৰে তাৰোপৰি আমাৰ যিসকল ট্ৰাইবেল ডায়াসপোৰা সকল আছে টি ট্ৰাইব আসাম আন্দামান নেপাল বাংলাদেশ ভুটান তেওঁলোকেও सरहुल ফেষ্টিভেল অবজাৰ্ভ কৰা দেখা পোৱা যায় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে सरहुल ফেষ্টিভেল सरहुल মানেনো কি বুজায় सरहुल literally means worship of which of the following tree som tal cobra saffron বা নাহৰ নে নীল শুদ্ধ উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু আজিৰ শেষৰটো টপিক হৈছে এইবল প্ৰাইজ এবাৰ জাপানিজ মেথমেটিশিয়ান মাসাকি কাশিৱাৰা তেখেতে 2025 চনৰ এইবল প্ৰাইজ লাভ কৰিবলৈ সক্ষম হয় এইবল প্ৰাইজটো কি এইবলক আমি ইনফৰ্মেলি ম্যাথমেটিক্সৰ নোবেল বুলিও কওঁ আপোনালোক নিশ্চয় অৱেৰ ডেট আমাৰ ম্যাথমেটিক্সৰ বাবে গণিত বিজ্ঞানৰ বাবে নোবেল বঁটা দিয়া নহয় তেওঁলোকৰ বাবে স্পেশাল বঁটা এটি আছে তাকে কোৱা হয় এইবল প্ৰাইজ ফৰ देयर আউটষ্টেণ্ডিং এচিভমেন্ট ইন ম্যাথমেটিক্স 2002 চনত নৰৱেজিয়ান পাৰ্লিয়ামেন্টে নিলছ হেনৰিক এইবল তেখেতৰ দ্বিশতক বাৰ্থ এনিভাৰ্সাৰী হিচাপে এই প্ৰাইজ এটি ঘোষণা কৰে আৰু হেহে এইবল প্ৰাইজ বুলি ক'লে নৰৱেজিয়ান একাডেমি অফ সায়েন্স এণ্ড লেটাৰ্ছ তেওঁলোকে এডমিনিষ্টাৰ কৰা দেখা পোৱা যায় IMU আৰু EMS ৰ ৰেকমেণ্ডেশ্যন অনুসৰি ক্ৰাইটেৰিয়া হ'ব লাগিব পিয়ৰ এণ্ড এপ্লাইড মেথমেটিক্সত যদিহে কাৰোবাৰ কণ্ট্ৰিবিউশ্যন দেখা পোৱা যায় তেওঁলোকে এই বঁটাৰ বাবে eligible Abel Prize is a global award recognizing outstanding achievements in উত্তৰটি নিশ্চয় গম পাইছে আমাক জনাবলৈ নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ হওক which among the following is the capital of Myanmar শুদ্ধ উত্তৰ হৈছে নাপিতাও হয়নে নাপিতাও হৈছে ইয়াৰ শুদ্ধ উত্তৰ Lewis Glacier which was seen in news due to its rapid melting is located on which mountain Lewis Glacier ক'ত আছে Mount Kenya এয়াই আছিল আজিৰ সবিশেষ যদিহে কিবা এনকুৱাইৰি থাকে তেনেহলে ইয়াত দিয়া কণ্টেক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই